ৰামদিয়া সমাজ উন্নয়ন সভাৰ সাহায্যাৰ্থে আমন্ত্ৰণ ইতিহাস থিয়েটাৰ। দৰ্শকৰ বাবে কালীন টিকট মুকলি। ৰামদিয়া সমাজ উন্নয়ন সভাৰ সাহায্যাৰ্থে আমন্ত্ৰিত অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ নাট্য দল ইতিহাস থিয়েটাৰ 2025-26 নাট্যবৰ্ষৰ যাত্ৰা আৰম্ভণি কৰিবলৈ সকলো প্ৰচেষ্টা তুংগত কৰি তুলিছে। ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত অহা 4 আৰু 5 ছেপ্টেম্বৰত দুটি নিশাৰ বাবে নাট প্ৰদৰ্শন কৰিব আগশাৰীৰ নাট্য দল ইতিহাস থিয়েটাৰে। নাট্য দলটোৱে ৰাম ৰাজ্যৰ লক্ষ্মণ, লৰাযাত্ৰী আৰু মানুহ নহয় প্ৰেমিক শীৰ্ষক বলিষ্ঠ নাটকেইখন মঞ্চস্থ কৰিবলৈ সাজু হৈ উঠিছে। ৰামদিয়া সমাজ উন্নয়ন সভাৰ সাহায্যাৰ্থে আমন্ত্ৰণ কৰা ইতিহাস থিয়েটাৰৰ কালীন টিকট বিক্ৰয়ৰ শুভাৰম্ভণি কৰে। ৰামদিয়া সমাজ উন্নয়ন সভাৰ উদ্যোগত প্ৰতি বছৰে আমি অসমৰ আগশাৰী ভ্ৰাম্যমাণ নাট্য দল আমন্ত্ৰণ কৰি আহিছোঁ। এইবাৰো অসমৰ এখন আগশাৰী নাট্য দল ইতিহাস থিয়েটাৰে অহা 4 আৰু 5 ছেপ্টেম্বৰত ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে ইতিহাস থিয়েটাৰে অসমৰ বিভিন্ন দৰ্শকৰ পৰা সমৰ্থন লাভ কৰিছে। এইবেলিও অসমৰ এগৰাকী জনপ্ৰিয় শ্ৰেষ্ঠ অভিনেতা উৎপল দাস অভিনীত ইতিহাস থিয়েটাৰে আশা ৰাখিছোঁ আগন্তুক সময়ত দৰ্শকৰ পৰা বিপুল সঁহাৰি পাব। আমিও ৰামদিয়া সমাজ উন্নয়ন সভাই অহা 4 আৰু 5 ছেপ্টেম্বৰত সকলো ৰাইজৰ সকলো দৰ্শকৰে সঁহাৰি পাম। আমি এই আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক অহা 4 আৰু 5 ছেপ্টেম্বৰত নাট উপভোগ কৰাৰ বাবে আজি আমন্ত্ৰণ জনাইছোঁ। আশা ৰাখিছোঁ সকলোৱে আমাৰ লগত সহযোগিতা আগবঢ়াব আৰু আমাক উৎসাহিত কৰিব। ৰাইজে নিশ্চয় থিয়েটাৰখন চাই ভাল পাব। ইয়াত 3খন বলিষ্ঠ নাট তেওঁলোকে লৈছে। লৰাযাত্ৰী অভিজিত ভট্টাচাৰ্য অসমৰ এগৰাকী স্বনামধন্য নাট্যকাৰ। লৰাযাত্ৰী নাটখন আছে আৰু ইয়াৰ উপৰিও তেখেতসকলে নাট নিবেদন কৰিব মানুহ নহয় প্ৰেমিক, আৰু আন এখন আছে ৰাম ৰাজ্য লক্ষ্মণ। গতিকে তেওঁলোকে 3খন নাটকতে নিশ্চয় দৰ্শকৰ সঁহাৰি পাব। আমি আশা ৰাখিছোঁ আমাৰ 2 নিশাত আমি 2খন নাটেই ইয়াতে মঞ্চস্থ কৰিবলৈ দিম। অসমৰ স্বনামধন্য নাট্যকাৰ অভিজিত ভট্টাচাৰ্য তেখেতৰ নাট ৰাইজে আঁকোৱালি লৈছে। ইয়াত ইতিহাস থিয়েটাৰে মঞ্চস্থ কৰিব। পুনৰবাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাইজক আমি আহ্বান জনাইছোঁ অহা 4 আৰু 5 ছেপ্টেম্বৰ ৰামদিয়া সমাজ উন্নয়ন সভাৰ ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আপোনালোকৰ সঁহাৰিয়ে আমাক উৎসাহিত। আজি ৰামদিয়া সমাজ উন্নয়ন সভাৰ উদ্যোগত আয়োজিত ইতিহাস থিয়েটাৰৰ প্ৰথমখন পৰিচালনা সমিতি আজি আমি উপবিষ্ট হৈছোঁহি। আজিৰ এই সভাত থিয়েটাৰৰ কালীন টিকটৰ শুভাৰম্ভ হ'ব আৰু ইয়াৰ জৰিয়তে ৰাইজলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আজি আমাৰ টিকেটখিনি মুকলি কৰি দিয়া হৈছে। সদৌতি ৰাইজক আমি আমাৰ টিকেটখিনি সংগ্ৰহ কৰি তেখেতসকলে যাতে নাট উপভোগ কৰে তাৰ কাৰণে আমি আহ্বান জনাওঁ। অভিজিত ভট্টাচাৰ্যৰ ভালেকৈ 3খন নাটক ইয়াতে বাস্তৱধৰ্মী নাটক আছে। ৰাইজে ইয়াৰ পৰা নিশ্চয় এক উপকাৰ অনুভৱ কৰিব। আজিৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন